সকলোকে নমস্কাৰ জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে চাগে ইতিমধ্যে গম পাইছে জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়া কি ধৰণে চলিছে আৰু প্ৰথম ফাষ্ট ট্ৰেক আদালত যেতিয়া গঠন হৈছে আৰু ইতিমধ্যে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। তাৰ আগতে মই আপোনালোকক কৈ ল'ব লাগিব, শুনক। মই কোনো দল সংগঠনৰ নাম লৈ নকওঁ। জুবিন গাৰ্গক মানে ৰাজনীতিৰ মাজলৈ আনিব নালাগে। এজন অৰাজনৈতিক ব্যক্তি তেওঁ সম্পূৰ্ণৰূপে নিজৰ মতে থাকিবলৈ দিয়ক আৰু সন্মানেৰে থাকিবলৈ দিয়ক। আধাহে মই কৈ দিছো বাৰু, বাকীখিনি মই নকওঁ। সেইখিনি ক'বলৈ গ'লে আকৌ দেৰি হৈ যাবগে। গতিকে এই কথাখিনি কৈছিলে কোনে? গৰিমা গাৰ্গে। যেতিয়া নেকি আজি ফাষ্ট ট্ৰেক আদালত গঠন হ'ল আৰু সেইবিলাক শুনানি এইবিলাকতো ঢেৰ কিবা কিবি নিয়ম নীতি আপোনালোকে গম পাইছে। আৰু আজি প্ৰথমটো ফাষ্ট ট্ৰেক আদালতৰ সেই শুনানিত সেই অমৃত প্ৰভাৰ যিজন উকিল, সেই উকিলে এটা ভয়ংকৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে। আমি অতদিনে কৈ আছিলো অমৃত প্ৰভা দোষী, কিন্তু অমৃত প্ৰভা হ'ল একে সম্পূৰ্ণ বিনা দোষী। আৰু আমি বহুত হৈচৈ কৰিছিলো। 12,500 পৃষ্ঠা চাৰ্জশ্বিট দিছে যেতিয়া কোনো কাৰণতে সাৰি যাব নোৱাৰে এই দোষী কিজন। কিন্তু ফুটুকাৰ ফেন একো নাই। যিজন উকিলে অমৃত প্ৰভাৰ হৈ পেলাই ওকালতি কৰিছে, তেওঁ নিজ মুখেৰে স্বীকাৰ কৰিছে কিছুমান মানে বিস্ফোৰক মন্তব্য, আৰু যিবিলাক কথা নেকি তেওঁ সেই চাৰ্জশ্বিটত উল্লেখেই নাই। গতিকে বিনা দোষী এগৰাকী যুৱতীক অমৃত প্ৰভাক তাত কি কৰিছে? বন্দী কৰি ৰাখিছে জেলৰ ভিতৰত। আৰু অনতি পলমে ইলেকশ্যনৰ পিছতেই তেওঁলোক আহিব মুকলি আকাশৰ তললৈ। কিন্তু মই যিখিনি কথা ক'লো, জুবিন গাৰ্গ হিচাপে মানে ৰাজনীতিৰ মাজলৈ আনিব নালাগে। গৰিমা গাৰ্গে একদম ইননি বিননি কৰিছে আৰু পোষ্টটো আপোনালোকে চাগে সকলোৱে ছ'চিয়েল মিডিয়াত পাইছে। কিন্তু এটা কথা নহয়, ৰাজনীতিৰ মাজলৈ টানি আনিলে কোনে? আপোনালোকে নিজে কওকচোন। বা গৰিমা গাৰ্গে কি দেখা নাই নেকি? ৰাজনীতিৰ মাজলৈ কোনে টানি আনিছে? জুবিন গাৰ্গক কোনে হত্যা কৰিছে? সেইবিলাক কি তেওঁ দেখা নাই নেকি? কিন্তু যদি ৰাজনীতিৰ মাজলৈ আনিব নালাগে, তেন্তে হ'লে জুবিন গাৰ্গৰ যি সোণাপুৰৰ সেই কমিটিখনত বাৰু বিনা বিজেপিৰ কোনোবা কৰ্মী তাত আছেনে? সেই কমিটিখনত আছেনে? সকলোখিনিতো বিজেপিয়ে কৰ্মী। কিয়? প্ৰাঞ্জল শইকীয়া কোন হয়? প্ৰাঞ্জল শইকীয়াওতো এজন বিজেপিয়ে কৰ্মী। পাৰ্থসাৰথী মহন্ত কোন হয়? কিয়? তেওঁতো আশে পাশে দেখিয়ে থাকোঁ তাত ঘূৰি পকি ফুৰা। তেওঁ এতিয়া এইবিলাক মন্তব্য আগবঢ়াইছে আৰু দুদিনৰ আগত যদি এটা কয়, আকৌ এদিনৰ পিছত এটা কয়। আৰু আপোনালোকে চাগে থাম্বনেইলত দেখিছে, মই লগাই দিছোঁ। আৰু তেওঁ কৈছে সুন্দৰকৈ তেওঁলোকৰ কাম কৰি গৈছে, তেওঁলোকৰ আস্থা আছে। আকৌ ইফালে কয় কি বোলে মানে ৰাজনীতিৰ মাজলৈ আনিব নালাগে। ৰাজনীতিৰ মাজত বাৰু সোমোৱাই আছে কি? সোমোৱাই আছে কোনে? মোৰ ভুলে হৈ গৈছে দেই কথাটো। আপোনালোকে কওকচোন। তাত মানে এতিয়া জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত যদি কোনোবা এজন ব্যক্তি যায়, তেন্তে হ'লে কৈ দিব যোন মানুহে নহওক কিয়, এইটো কংগ্ৰেছ, এইটো বিজেপি, এইটো AGP, এইটো ৰাইজৰ দল, সেয়া মানে হয় নে নহয়? আৰু আমিও যদি যাওঁ, এই এজনী সংগঠনৰ মানুহ, এজনী আমুক মানুহ, এনেকুৱা কিছুমান কথা ক'বলৈ লৈছে। গতিকে আমি যিমানবিলাক মানে কৈ আছিলোঁ যে অমৃত প্ৰভাত হওক বা যোনেই নহওক, দোষী কিজনক আমি কি ক'ব লাগিব? শাস্তি পোৱাটো আমি বিচাৰোঁ। জেলত থাকি পেলাই মুচত তাও দি পেলাই খাই আছে তেওঁলোকে, অকণো পুতুকা পৰা নাই। আৰু তেওঁলোকে বোলে কি হৈছে? সেয়া শাস্তি পাইছে। আপোনালোকে কওকচোন এতিয়া, ৰাজনীতিকৰণ বাৰু কৰিছে কোনে? আৰু ৰাজনীতিৰ মাজত জুবিন গাৰ্গক সোমোৱালে কোনে? আমাৰ যিসকল মানুহ তাত যায় সেইসকলে সোমোৱালে নে ওপৰৱালাসকলে সোমোৱালে? আপোনালোকে দেখিছে। আৰু ৰাজনীতি মানে কি আৰু সঁচা কথা কিছুমান ক'বলৈ গ'লে, এতিয়া যে সেই আমাৰ বিদেশী পৰিভ্ৰমী কিছুমান চৰাই বুলিয়ে ক'ব লাগিব, আহি আছে গৈ আছে একদম নেশ্যনেল হাইৱে দি, এই বোলে আজি আমুক আহিব, এই বোলে তামুক আহিব। সোমাইছেনে কোনোবা এজন তাত? কিয় সোমোৱা নাই? সোমালে কিজনী কিবা ওলাব, সেইকাৰণে সোমোৱা নাই। যিবিলাক ল'ৰা ছোৱালীয়ে জুবিন গাৰ্গৰ ন্যায় হকে তেওঁলোকে গামোচা লৈ পেলাই আহিছিলে, মই দেখিছোঁ সেই যুৱকজনে কৈছে যে আমাক
আমাৰ পৰা গামোচা এনেকৈ মানে আঁতৰাই লৈ গৈছে। জুবিন গাৰ্গৰ নাম শুনিবই নোৱাৰে বৰ্তমান বিজেপি চৰকাৰে। তেন্তে হ'লে গৰিমা গাৰ্গে কেনেকৈ ক'লে বাৰু যে ন্যায়ালয়ৰ ওপৰত বিশ্বাস আছে বুলি কেনেকৈ ক'লে? চাৰ্জশ্বিটখন যিজন অভিবক্তাই কথাখিনি কৈ আছে আপোনালোকে বাৰু শুনি লওকচোন, আকৌ মই কৈ আছোঁ। সেই বটল চটল সেইবোৰ ধৰণৰ কোনো ধৰণৰ বস্তু কোৰ্টত নায়েই। চ' বটল ক'ৰ পৰা আহিলে, কেনেকৈ ক'ত বনালে ষ্টৰীত, এইটো বহুত ধৰণৰ বেলেগ বেলেগ বস্তু আহি পৰে। এইখিনি চব বনোৱা কথা বুলি মই কৈছোঁ আপোনাক এতিয়া। নহয় চাওক, ফেক্টছ বহুতখিনি আছে, কিন্তু ফেক্টছে সেই ইনগ্ৰেডিয়েণ্টছ বুলি কৈছোঁ। মানে ছেকশ্যন এটা ইনগ্ৰেডিয়েণ্টছ আছে, আমুকটা ছেকশ্যনৰ কিছুমান কাম থাকে, কিছুমান কথা থাকে, সেইখিনি ছাপৰ্ট কৰা নাই। চ' সেইখিনি ওপৰতে আমাৰ ছাবমিশ্যন হৈ আছে এতিয়ালৈকে। চ' কাইলৈ যদি অনাৰেবল কোৰ্টে এইখিনি এপ্ৰিচিয়েট কৰি পেলাই এটা জাজমেণ্ট দিয়ে, ডিচাৰ্জৰ যোনটো আপোনাৰ অৰ্ডাৰ পাছ কৰিব, তেতিয়া আপোনালোকে অট'মেটিকলি গম পাই যাব সেইখিনি বস্তু হয়নে নহয়, বা মানে আছিল নে নাছিল, বা তেওঁ কি অনাৰেবল কোৰ্টে কি বস্তু কি মানে লাইনত মানে সেইখিনি ছেকশ্যন এপ্লাই কৰিব কৈছে, সেইখিনি বস্তু অনাৰেবল কোৰ্টৰ ওপৰত কথা। আমাৰ কামটো হ'ল কি, আমি যোনখিনি বস্তু এপ্লাইড নহয়, সেইখিনি আমি কোৰ্টৰ সন্মুখত আমি আনি দিয়ালোঁ, সেইখিনি আমি কৰি আছোঁ। একো ধৰণৰ মেটেৰিয়েল নাই চাৰ্জশ্বিটত এজ ফাৰ আৱাৰ মানে ভিউ। এতিয়া সেইখিনি বস্তু যেতিয়া আমি কোৰ্টৰ আগত মানে কেটেগৰিকেলি আমি যেতিয়া পুট আপ যেতিয়া কৰিম, তাৰ পৰা যেতিয়া কোৰ্টে এনালাইজ কৰিব, হয় এইটো কথা যদি হয়, যদি নহয়তো আপুনি ডেফিনেটলি গম পায়ে যাব, 2 এদিনৰ কথা আৰু সিমানে কথা। বা উৰা বাতৰি যদি চলি থকা বুলি আমি দেখিছোঁ অতদিনে, যে মানে এই কোনোবাই ইনষ্টিগেট কৰিছে, কিবা কৰিছে, হেন কৰিছে, তাৰপিছত মাৰ্ডাৰ প্লেনিং কৰিছে, কনস্পিৰেচি, সেইখিনিৰ পৰা আমি একো নাপালোঁ সেইখিনি। আৰু বাকী আপোনাৰ অহাকালিলৈ যোনখিনি ডকুমেণ্টছ আৰু বাকী আছে আমাৰ চাৰ্জশ্বিটৰ পঢ়িবলৈলগীয়া, অনাৰেবল কোৰ্টক জনাবলগীয়া, সেইখিনি হৈছে আপোনাৰ পুলিচৰ আগত পোৱা ষ্টেটমেণ্ট। সেইখিনি তাৰ পৰাও আমি কিছুমান বস্তু আমি পিক আপ কৰি পেলাই সেইমতে যাম। এণ্ড লাষ্টলি এণ্ড মষ্ট ইম্পৰ্টেণ্টলি যোনখিনি মেডিকেল এভিডেঞ্চ আছে এই কেছটোৰ লগত ৰিলেটেড, সেইখিনি লাষ্টত ছাবমিশ্যন দি পেলাই আমি কমপ্লিট কৰিম। চাৰ্জশ্বিটখনত যিখিনি দিছে ধৰক SIT-য়ে, সেইখিনি চাৰ্জশ্বিটখনত তাত হত্যাকাণ্ড যেন হয়নে, কিবা লাগে নাই এনেকুৱা? নাই, আমাৰতো এতিয়ালৈকে একো লগা নাই তেনেকুৱা নিচিনা। চাৰ্জশ্বিট আমাৰ মতে একো লগা নাই। চাওঁ এতিয়া অনাৰেবল কোৰ্টৰ ওপৰত কথা গোটেইখিনি ডিপেণ্ড কৰে। এতিয়া ছেকশ্যন যোনখিনি লেভেল কৰিছে, হত্যাৰ ছেকশ্যনে হওক, যি ছেকশ্যনে হওক, কনস্পিৰেচি ছেকশ্যনে হওক, সেই যোনখিনি ইনগ্ৰেডিয়েণ্টছ আছে মানে সেই পাৰ্টিকুলাৰ ছেকশ্যনকেইটাত, সেইকেইটাত আমি কোনো ধৰণেৰে এতিয়ালৈকে চাৰ্জশ্বিট আমি বস্তু পোৱা নাই। মানে বেল পোৱাৰ সম্ভাৱনা আছে সেইটো নাজানো, অনাৰেবল কোৰ্টৰ ওপৰত ডিপেণ্ড কৰিব। নিশ্চয় আমি এপ্লাই কৰিম আফটাৰ চাৰ্জ হিয়াৰিং। যদি সেইমতে অনাৰেবল কোৰ্টে এলাউ কৰে, বেল পাব। এতিয়ালৈকেতো আজিৰ দিনটোত আপোনাৰ শ্যামকানু মহন্তৰ আপোনাৰ এটা কমপ্লিট হৈ গৈছে। তাৰপাছত থাকিলে আপোনাৰ সিদ্ধাৰ্থ শৰ্মা নেকি, সিদ্ধাৰ্থ শৰ্মাৰ উকিলে আধাখিনি কৰিলে, অহাকালিলৈ কৰিব, আৰু তাৰপিছত আমি কৰিম, অমিত প্ৰভাখিনি হ'ব। বাকী কেইজনৰ আপোনাৰ এতিয়ালৈকে ডেট ফিক্স হোৱা নাই। আপোনালোকে নিশ্চয় সেই অভিবক্তাজনৰ কথাখিনি শুনি ল'লে। শুনাৰ পিছত আপোনালোকে কওকচোন, অভিবক্তাজনে যিখিনি কথা কৈছে তেওঁ সাজি পাৰি কৈছে নেকি? কেতিয়াও কিন্তু সাজি পাৰি কোৱা নাই। প্ৰথম অৱস্থাত এই অভিবক্তাজনকো মই বহুত কিবা কিবি কৈছিলোঁ, কিন্তু পিছত এই অভিবক্তাজনে যি ধৰণে সুন্দৰকৈ বুজাই দিছে, আমি অভিবক্তাজনৰ গাত দোষ দি লাভ নাই। তাত যেতিয়া মানুহক দেখাই পেলাই 12,500 পৃষ্ঠা চাৰ্জশ্বিটখনত ভিতৰত একো নাই, বোলে কিবা নহয়, আগফালে মাৰে ডাং, পাছফালে ধুবাং বাং, একোৱে নাই, সকলোখিনি অনায়াসে ভুৰুং ভাৰাংকৈ মানে ওলাই সোমাই গুচি আহিব পাৰিব। গতিকে একো নাই, ইলেকশ্যনৰ পিছত সকলোখিনি মুকলি আকাশৰ তললৈ ওলাই আহিব, আপোনালোকে চাই থাকক। আৰু এটা কথা কওঁ, যি নেকি জুবিন গাৰ্গ যেতিয়া ঢুকাইছিলে, সেইটো সময়ত আপোনালোকে দেখিছিলে ৰাস্তাত মানুহ ভৰি দিবলৈ ঠাই নাই। আপোনালোকে দেখিছিলে সেই একদম হেৰিৰ পৰা, সৰু সজাইৰ পৰা আদি কৰি দেখিছিলে। কিন্তু ক্ৰমান্বয়ে এতিয়া নাইকিয়া হৈ গৈ আছে। আপোনালোকক আৰু এটা সৰু ভিডিঅ' মই লগাই দিব পাৰোঁ, কিন্তু চাই লওঁ বাৰু। সেই যিকেইজন মই এজনক দেখাম, সেইজনৰ নাম সমীৰ নে কি, মই আপোনালোকক দেখাই দিম বাৰু ভিডিঅ'টোৰ মাজতে। কিন্তু সেইবিলাক এতিয়া ক'ত গ'ল বাৰু? সেই এজনে দেখিছোঁ একদম বৰ ফটা লেকচাৰ মাৰি থাকে, একো কাম নাই। সেয়া কিন্তু মানুহক দেখাই পেলাইহে তেওঁ লেকচাৰ মাৰি আছে, আৰু মিডিয়াৰ আগত আহি আছে, চা মই জুবিনৰ বাদ্যযন্ত্ৰী হয়, গতিকে মই লাগিয়ে আছোঁ। কিন্তু কোনেও লগা নাই সেই বুলিয়ে ক'ব লাগিব। যিসকলে জুবিন গাৰ্গক মানে বেয়া দেখি পেলাই গালি পাৰিছিলে, সেইসকলেহে কিন্তু জুবিন গাৰ্গক কি কৰিছে, তেওঁলোকে এতিয়াও এৰা নাই, আৰু অহৰ্নিশে তেওঁলোকে চেষ্টা চলাই আছে যিকোনো প্ৰকাৰে মানে জুবিন গাৰ্গে ন্যায় পাব লাগে। বন্ধু বান্ধৱীসকল, ইয়াৰ মাজতে আপোনালোকক সৰুকৈ সেই ক্লিপটো দেখাই দিছোঁ, চাই লওক। দেখিলেনে?
এইজন আছিলে সেই তামচেল মিট্টাল নে কোন আৰু এইটোৰ নাম আছিলে কিবা সমীৰ নে কি এইটোৰ বাৰু কিবা আপোনালোকে দেখিছেনে আৰু এজনৰ কথা কওঁ সেই কিবা খগেন গগৈ নেকি নহয় জানো সেইজনে কি কৈছিলে জুবিন গাৰ্গৰ ন্যায় দিব নোৱাৰিলে একদম মহাযুদ্ধ হ'ব সিদিনাখন আকৌ একদম ফেচবুকত এখন লিষ্ট দিলে লিষ্টখনত মানে ক'ত কিমান হেৰি আছে বিহু ফাংচনসমূহ আছে সেয়া দেখিলে নহয় গতিকে জুবিন গাৰ্গক আমাৰ মনত বেয়া লাগিছে আমি কৈছোঁ এবাৰ বিহু পাতিব নালাগে কিন্তু এছামে এই ধুৰন্ধৰবিলাকে কি কৰিছে জানেনে জুবিন গাৰ্গ নোহোৱা হোৱাৰ পৰা তেওঁলোকৰ ভালহে হৈছে মুখেৰে আমাক এনেই আবুৱা ভাৰে কিন্তু তেওঁলোকৰ পেটে ইমান সুন্দৰ তেওঁ বোলে কি কৰে সেই খগেন গগৈ বোলে জানে মহাযুদ্ধ কৰিব বোলে যুদ্ধ আৰু এতিয়া তেওঁ বিহুৰ কাৰণে প্ৰস্তুতি চলাই আছে ক'ত কেনেকৈ যুদ্ধ কৰিব আৰু তেওঁ সেইদিনাখন এখন লিষ্ট দিয়ে দিছে বন্ধু বান্ধৱীসকল আপোনালোকক আৰু কিমাননো কি ক'ম মানে কিছুমান কথা কৈ আহি থাকিলে গাটো একদম কিবা লাগি যায় গতিকে আপোনালোকক আৰু হয়তো মই এইখিনিতে কিবা নক'বলগীয়া কথা ক'বও পাৰোঁ দেই তেনেকুৱা হৈ গৈছে বা কিছু হয়তো ভুলো হৈ গৈছে সেইটো আপোনালোকে শুধৰাই ল'ব কাৰণ একদম মনটো স্থিৰ হৈ থকা নাই বহুত কিবা কিবি প্ৰব্লেম হৈ আছে সেইটো কাৰণে তথাপিও মই ভিডিঅ'টো আপোনালোকক যেতিয়া মই নিউজবিলাক দেখোঁ আৰু চাওঁ তেতিয়া মই মাত নমতাকৈ থাকিব নোৱাৰোঁ এইটোৱে মোৰ আকৌ বহুত বেয়া গুণ দেই গতিকে বন্ধু বান্ধৱীসকল এইখিনি আছিলে মোৰ ক'বলগীয়া সদশেষত সকলোকে আপোনালোকক ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই